নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বেলেগ জেগা অকণমান আহিলোঁ। আপোনালোকক দেখাবলৈ পাম গাড়ীৰ পৰা নামিছোঁ মৌচুৰী উত্তৰাখণ্ডৰ দেহৰাদুনৰ পৰা 40-50 কিলোমিটাৰ, 1-1.5 ঘণ্টা কৰি বাহিলোঁ। আহি পাইছোঁ মৌচুৰী, পাহাৰীয়া ঠাই। সকলোৱে নামটো শুনিছে, পাহাৰীয়া ঠাই। এখন গাড়ী আগত নাযায়, এতিয়া খোজকাঢ়ি যাম আগত চাম কাৰণে। পাহাৰীয়া জেগা, কিমান ধুনীয়া জেগা আপোনালোকক দেখাম মই। আপোনালোকে চাব, চাই ভিডিঅ'টো কেনেকুৱা পালে জনাব, উৎসাহ দিব, যাতে মই আকৌ দেখাব পাৰোঁ নেক্সট ক্লাছত। বিশেষকৈ যিসকলে উত্তৰ পূবৰ মেঘালয়, ইটানগৰ, শ্বিলং, ইটানগৰ, কহিমা ফুৰিছে, তেওঁলোকে প্ৰায় একেই দেখিব। পাহাৰীয়া জেগা চেম একেই, মই মোৰ অনুভৱটো কৈছোঁ, তেনেকুৱা লাগিছে। মানে শ্বিলঙলৈ গৈছোঁ, মই কহিমা গৈছোঁ, মই ইটানগৰ গৈছোঁ, দেখিছোঁ তেনেকুৱা দেখাইছোঁ। আহি আছোঁ মৌচুৰী। নেক্সট মই বাছতে আহিছোঁ, বাছ আহিছে দেহৰাদুনৰ পৰা 80 টকা ভাড়া লয় বাছত। দেহৰাদুন ৰেলৱে ষ্টেচনৰ ওচৰতে বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডৰ পৰা মই আহিছোঁ। আহি পালোহি মৌচুৰী, চাইছোঁ কেনেকুৱা আপোনালোকে চাব। মই বিশেষকৈ একো ব্যাখ্যা কৰিব নোৱাৰোঁ, মই ইয়াৰ বিষয়ে মানে ক'ব নোৱাৰিম। মই নিজে প্ৰথমবাৰ আহিছোঁহে চাবলৈ, গতিকে এনেই জেগাবোৰ প্লেচটো আপোনালোকে চাব পাৰিব। এনেকুৱা প্লেচ দেখাইছোঁ, পাহাৰীয়া জেগা। ইয়াত ঠাণ্ডা, কিন্তু ঠাণ্ডা হাৱা মাৰি আছে। এতিয়া দিনৰ 12 বাজিছে, কিন্তু গৰম আছে। উঠিব লাগে, খোজকাঢ়ি যাওঁতেও ৰ'দ দিওঁ, ৰ'দতো ঠাণ্ডাই লাগিছে। য়ং মানুহৰ কাৰণে, বয়সস্থ মানুহে ইয়াত খোজকাঢ়িবলৈ ঠাণ্ডা। এতিয়া মই চেণ্টাৰ পাইছোঁ, মেইন মৌচুৰী যিটো মেইন পইণ্ট পাইছোঁ। দেখা চেষ্টা কৰিছোঁ আপোনালোকক। মই সকলোখন খোজকাঢ়িয়ে দেখাম। মই চাই ভাল পাওঁ, খোজকাঢ়ি ভাল পাওঁ। মছজিদ আছে চাগে, দেশ বিদেশৰ দেশী পৰ্যটকেই বেছি বাৰু, সকলো পৰ্যটক। কিবা ফটো তুলি আছে, দেখাইছোঁ। এটা আছে, কেমেৰাটো ইমান, মোবাইলটো দামী ইমান নহয়, যি পাৰিছোঁ আৰু দেখাইছোঁ দেই। পইচা লয়, চকুত 100 টকা। পইচা নাই, চেল্ফি ষ্টিকো নাইকিয়া মোৰ ওচৰত। ভালকৈ আপোনালোকক দেখাবলৈ কৈছোঁ। ধুনীয়া জেগা, মানুহ সকলোৱে পইচা তুলিছোঁ, ঘূৰিব লগা অকণমান জেগা। ইয়াত বহিব পৰাও ধুনীয়া জেগা আছে। চশমা পিন্ধিবলৈ মন যায়, কিন্তু লাগিছে নিপিন্ধো আৰু। মোৰ লগত কোনো নাইকিয়া যে, মোক কোনোবা এটা ভিডিঅ' এটা মোক বনাই দিব, মই বনাম। মই নিজে বনাইছোঁ আৰু, এনেকৈ বনাই দিবলৈ নাই। একদম ধুনীয়া লাগিছে, ভাল লাগিছে, কিবা এটা ভাল লাগে। মই ফুৰি ভাল পাওঁ, জীৱনটোৱে যাযাবৰী জীৱন মোৰ, গতিকে মই ফুৰিটো ভালেই পাওঁ। চিপাহী জীৱন, ভাৰতবৰ্ষত বিভিন্ন ঠাই ঘূৰিছোঁ, বিভিন্ন কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, উত্তৰ পূৰ্বৰ পৰা ধৰক মই বিভিন্ন ৰাজ্যলৈকে সকলোবোৰ ঘূৰিছোঁ। ছত্তীশগড়ৰ জংঘললৈকে ঘূৰিছোঁ, কাশ্মীৰৰ বৰফৰ মাজত সোমাইছোঁ, আৰু এতিয়া দেখাইছোঁ মৌচুৰী। ভাল লাগিছে। ইয়াত বাইক ভাড়ালৈ পায়, স্কুটি ভাড়ালৈ পায়। তাৰপাছত বজাৰখনকে চাওঁচোন, অকণ বজাৰখন চাওঁ, বজাৰখন চাই দিম। কাপোৰ সাধাৰণ যেনেকুৱা সৰু চহৰ যেনেকুৱা তেনেকুৱা সৰু চহৰ সোমাই চাওঁ। সঁচাকৈ এটা কথা ক'ব লাগিব যে পৰ্যটন যিখন ক্ষেত্ৰ, সেই ক্ষেত্ৰখনৰ উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে যথেষ্ট
মানে প্ৰাধান্যতা দিছে ব্যৱস্থাপনা সুন্দৰ ব্যৱস্থাপনা কৰিছে বস্তুবোৰ বনাইছে কামবোৰ কৰিছে প্ৰকৃতিয়েও অকৃত্ৰিমভাৱে কিছুমান দিছে ৰাজ্যখনক কিবা এটা দিছে কৃষি নাইকিয়া কিন্তু ৰাজ্যখনক প্ৰাকৃতিক সৌন্দৰ্যতা দিছে মই ধুনীয়া জেগা এটা পাইছোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিন্তু মই নোৱাৰিম দেখাব কিন্তু নোৱাৰিম মোবাইলটো মই কৈছোঁ আগতে যে বহুত দামী মোবাইল নহয় দূৰত আছে এইটো টেলিস্কোপ কেমেৰা আছে তাত ফটো মাৰে এইটো দেখিছে চাগে ধুনীয়া এটা পাহাৰ আছে प्लीज टेलीस्कोप से देखो লাইভ দিয়ে কৰি আছোঁ টেলিস্কোপ দিয়ে ইয়াত টেলিস্কোপত কৰে 50 টকা লয় চাই সুন্দৰ ঠাই দেখাই গৈ আপোনালোকে কেনেকুৱা পাইছে কেনেকুৱা হৈছে দেখাব জনাব দেই ধুনীয়া লাগিছে ধুনীয়া এটা মানে পৰ্যটন ক্ষেত্ৰ মই হৰিদ্বাৰ হওক ঋষিকেশ হওক বা এই মৌচুৰী হওক যিবোৰ ঠাই ফুৰিছোঁ উত্তৰাখণ্ডৰ প্ৰায়খিনি ঠায়ে পৰ্যটনৰ ক্ষেত্ৰত মই অসমৰ বা উত্তৰ পূবৰ যিখিনি পৰ্যটন ক্ষেত্ৰত তাতকৈ যথেষ্ট আগবঢ়া থকা খোৱাৰ সুবিধা হয় অকণমান দামটো বেছি হয় পইচা কিন্তু বস্তুখিনি ধুনীয়া চৰকাৰী পাৰ্কিঙৰ সুবিধা আছে আপুনি ৰিচিপশ্যন আছে এনেকুৱা আৰু ইয়াত মানে কি ঠগ প্ৰবঞ্চনাটো নাই আটাইতকৈ ডাঙৰ কথা ঠগ প্ৰবঞ্চনাটো নাইকিয়া আপোনাৰ দাম ল'ব 2 টকাৰ ঠাইত 3 টকাই ল'ব ডাইৰেক্ট ল'ব কিন্তু ঠগ প্ৰবঞ্চনা নকৰে সেই কথাটো ভাল লাগে আকৌ এবাৰ মই কৈছোঁ 2 টকাৰ ঠাইত আপোনাৰ 3 টকাই ল'ব 4 টকাই ল'ব কিন্তু প্ৰবঞ্চনা কৰি নলয় আগতীয়াকৈ কৰি ল'ব যে দামটো ইমানেই তেনেকুৱা হয় মূল্যটো বেছি ভাল লাগিছে খোজকাঢ়িয়ে ফুৰিছোঁ যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ নিজেও চাইছোঁ জীৱনটো জীৱনটোক আমি সুন্দৰতাৰ লগত নিজক খাপ খোৱা সুন্দৰতাখিনিক উপভোগ কৰা সুন্দৰতাখিনিক আঁকোৱালি লোৱা সুন্দৰভাৱে নিজৰ জীৱনটোক নিজৰ সমাজখনক নিজৰ সম্পৰ্কবিলাকক আমি বজাই ৰাখিব পৰাই জীৱন মই সেইটোৱে ভাবোঁ প্ৰকৃতি বহুত নিজক আৱিষ্কাৰ কৰিছোঁ অন্বেষণ কৰিছোঁ চাইছোঁ বহুত যান জঁটৰ মাজতকৈ বহুত কংক্ৰিটৰ নগৰীৰ পৰা ওলাই আহিছোঁ মই গাড়ীত আহিলোঁ গাড়ীত অহা ভিডিঅ' দিছোঁ আপোনালোকে পাইছে চাগে একা বেকা পাহাৰীয়া একা বেকা শ্বিলঙৰে একা বেকা বাট বুলি যে গানটো গাইছিলে ইয়াত তাতোতকৈ একা বেকা শ্বিলঙলৈ গৈছোঁ শ্বিলঙতো ইমান একা বেকা নহয় ইয়াত যিমান মাথা ঘূৰি গৈছিলে বাৰু মই আৰু দেখাই থাকিম আপোনালোকক চাই থাকিব